হেল্ল' গাইজ, এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰ শিক্ষকসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। এটা বহুত ডাঙৰ বাতৰি, এটা বিগ ব্ৰেকিং নিউজ। তো বহুত জল্পনাৰ পিছত ফাইনেলি টিউটৰ শিক্ষকসকলৰ চেলাৰী ইনক্ৰিজ হোৱাৰ বাবে, অৰ্থাৎ বেতন বৃদ্ধি হোৱাৰ বাবে তেখেতে বহুত চেষ্টা চলাইছে। আজি 2-3-4 বছৰৰ পৰা তেখেতে বহুত চেষ্টা চলাইছে যাতে তেওঁলোকৰ বেতন বৃদ্ধি হয়, চেলাৰীটো ইনক্ৰিজ কৰে, স্থায়ী শিক্ষক হিচাপে নিযুক্তি দিয়ে। তো বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি অসম চৰকাৰে কাছত এটা সিদ্ধান্ত দেওয়া হৈছে, এটা মেমোৰেণ্ডাম দেওয়া হৈছে যাতে তেওঁলোকৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰা হয়, তেওঁলোকৰ যাতে এটা বেতনটো বৃদ্ধি কৰে, অৰ্থাৎ চেলাৰীটো যাতে ইনক্ৰিজ কৰে। তেওঁলোকৰ চেলাৰী যিবিলাকে লোৱাৰ প্ৰাইমাৰী ছেকশ্যনত কাম কৰে তেওঁলোকৰ চেলাৰী যাতে 20,000 আৰু যিবিলাকে আপাৰ প্ৰাইমাৰীত কাম কৰে তেওঁলোকৰ চেলাৰী যাতে আপাৰ প্ৰাইমাৰী ছায়েন্স গ্ৰেজুৱেট পোষ্টত তেওঁলোকৰ চেলাৰী যাতে 22,000 কৰে, আৰু যাতে লোৱাৰ আপাৰ প্ৰাইমাৰী দ্বাৰা যিবিলাকে ছ'চিয়েল সায়েন্সৰ টিচাৰ আছে তেওঁলোকৰ চেলাৰী যাতে 20,000 থাকে, অৰ্থাৎ তেওঁলোকৰ যাতে চেলাৰীটো ইনক্ৰিজ হয়, স্থায়ী শিক্ষক হিচাপে নিযুক্তি দিয়া হয়। এই মৰ্মে তেওঁলোকে এটা আহ্বান জনাইছে অসম চৰকাৰে কাছে। অসম চৰকাৰে এইটো ফাইনেল অথেণ্টিকেশ্যন দিয়া নাই, অসম চৰকাৰে ফাইনেল কোনো সিদ্ধান্ত লোৱা নাই যাতে এই সোনকালে এই ব্যৱস্থাখিনি কৰে অসম চৰকাৰে, আৰু তেখেতৰ বাবে যাতে এইটো বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, বহুত ভাল সিদ্ধান্ত লয় তেখেতৰ উন্নতিৰ বাবে, তেখেতৰ কাম কাজৰ বাবে, আৰু তেখেতৰ যাতে আগবাঢ়ায়, আৰু তেখেতৰ এটা স্থায়ী হিচাপে শিক্ষক হিচাপে নিযুক্তি দিয়ে, আৰু তেখেতৰ যাতে চেলাৰীটো ইনক্ৰিজ হয়, যাতে তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ ফেমিলি আছে, তেওঁলোকৰ মা বোন, তেখেতৰ ল'ৰা ছোৱালী আছে, তেখেতৰ জীয়েক আছে, এনেকুৱা পৰিস্থিতি যাতে এই 20-25 হাজাৰ মিনিমাম যাতে দৰমহা হ'ব লাগে, তেখেতৰ ফেমিলিটো মেইনটেইন কৰিব লাগে। আনহাতে তেওঁলোকে যে 10,000 কিংবা 12,000 চেলাৰী পায়, এই নিম্নতম পইচা দি তেওঁলোকে কোনো কিছু কাম তেওঁলোকে নকৰে। তো এনেকুৱা পৰিস্থিতিতে অসম চৰকাৰে যাতে তেওঁলোকৰ চেলাৰী ইনক্ৰিজ কৰে এই মেমোৰেণ্ডাম দিয়া হৈছে। তো অসম চৰকাৰৰ ফালৰ পৰা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা কোনো ফাইনেল অথেণ্টিকেশ্যন, ফাইনেল সিদ্ধান্ত লোৱা নাই, ফাইনেল নিৰ্দেশনা জাৰি কৰা নাই। তো নেক্সট যদি কোনো ফাইনেল নিৰ্দেশনা আহে তেওঁলোকে, তেনেহ'লে মই ভিডিঅ'ত আপোনালোকক জনাই দিব। থেংক ইউ।